হেল্ল' ভিউৱাৰ্ছ, পেশ্যনেট পৰিস্মিতা ইউটিউব চেনেললৈ মই পৰিস্মিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই চিকেনৰ এটা ইউনিক ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এইটো সম্পূৰ্ণ মোৰ নিজা ৰেচিপি। তেনেহ'লে আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। তেনেহ'লে আমি প্ৰথমতে চাই লওঁ এই ৰেচিপিটো প্ৰস্তুত কৰিবৰ বাবে মোক কি কি সামগ্ৰীৰ প্ৰয়োজন। এয়া মই চিকেন লৈছোঁ, মই ব্ৰইলাৰ চিকেন লৈছোঁ। ইয়াত প্ৰায় আধা কেজিমান মাংস আছে। ইয়াত আছে পিঁয়াজ আৰু কেঁচা জলকীয়া, এয়া নহৰুৰ পেষ্ট, এয়া আদাৰ পেষ্ট আৰু এয়া পিঁয়াজৰ পেষ্ট। বাকী মছলাখিনি আছে, এয়া হালধি, গৰম মছলা, ধনিয়া গুড়ি, জিৰা গুড়ি, নিমখ আৰু ৰঙা জলকীয়াৰ গুড়ি। তেনেহ'লে আহক এতিয়া আমি নেক্সট ষ্টেপটো ষ্টাৰ্ট কৰোঁ। এতিয়া মই এই মিক্সিং বাউলটো লৈ লৈছোঁ। ইয়াত মই মাংসখিনি দি দিম। প্ৰথমতে মই মাংসখিনি মেৰিনেট কৰি লওঁ। এতিয়া ইয়াত মই দিম হালধি, এয়া মই নিমখ দিম। এতিয়া মই ইয়াত দিম এয়া জিৰা গুড়ি, এয়া ধনিয়া গুড়ি, এয়া ৰঙা জলকীয়াৰ গুড়ি, এয়া গৰম মছলাৰ গুড়ি। গৰম মছলা বহুত বেছি নালাগে। এতিয়া মই ইয়াত এটা স্পেচিয়েল ইনগ্ৰিডিয়েণ্ট দিম। এয়া মই ইয়াত দিম ক্ৰীম। ক্ৰীম মই যিমানখিনি লৈছোঁ প্ৰথমতে গোটেইখিনি দি নিদিওঁ, অলপমান কুকিঙত লাষ্টতো মই ইউজ কৰিম। ঠিকে, এইখিনি দিছোঁ আৰু এয়া মই দিম মেৰিনেট হ'বৰ বাবে মিঠাতেল। এইখিনি এতিয়া মই খুব ধুনীয়াকৈ মেৰিনেট কৰি লওঁ। এতিয়া মোৰ চিকেনখিনি মেৰিনেট কৰা হৈ গ'ল। এতিয়া মই এইখিনি অলপ সময়ৰ বাবে ৰেষ্ট কৰিব দিম। তাৰপিছত নেক্সট প্ৰচেছটো আমি আৰম্ভ কৰিম। এয়া মোৰ মাংসখিনি মেৰিনেট কৰি থোৱা প্ৰায় আধা ঘণ্টামান হৈ গ'ল। এতিয়া মই গেছত এই কেৰাহীখন পাতি লওঁ। এতিয়া মই গেছটো জ্বলাই দিছোঁ। কেৰাহীখন অকণমান গৰম হৈ গ'ল। এতিয়া মই ইয়াত মিঠাতেলখিনি দি দিম। গেছটো ল' ফ্লেম কৰি লৈছোঁ। এয়া মোৰ তেলখিনি গৰম হৈ গৈছে। এতিয়া মই গেছটো আকৌ ল' ফ্লেম কৰি দিম একেবাৰে। এতিয়া মই এই পিঁয়াজখিনি কেৰাহীত দিম। এইখিনি অলপ সময় মই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এয়া মোৰ পিঁয়াজখিনি অলপ ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াত এই পিচি লোৱা পিঁয়াজৰ পেষ্টখিনি দি দিম। এইখিনি দি দিলোঁ। এইখিনিও এতিয়া মই গোটেইখিনি গলি যোৱালৈকে ভালকৈ ভাজি ল'ম। এয়া মোৰ পিঁয়াজখিনি ভজা প্ৰায় হৈছে আৰু অলপমানতো ভাজিবই লাগিব। এতিয়া ইয়াত মই এই নহৰু পেষ্টখিনি দি দিম। সেইখিনি দি নহৰুৰ কেঁচা গোন্ধটো একেবাৰে ধুনীয়াকৈ যোৱালৈকে মই ফ্ৰাই কৰি থাকিম। নহৰু পেষ্টখিনি দি এয়া মই পিঁয়াজখিনি ভাজি আছোঁ। নহৰুটো দিয়াৰ পিছত একেবাৰে গেছটো কমাই দিছোঁ, কাৰণ নহৰুৱে পানীটো পিঁয়াজৰ যিকণ থাকে সেইকণ শুহি লয়, পটককৈ লাগি যাব পাৰে তলত। এয়া মোৰ নহৰু পেষ্ট দিয়াৰ পিছত পিঁয়াজখিনি ভজা হৈ গ'ল। এয়া চাওক অকণমান কেৰাহীত লাগি ধৰাৰ নিচিনা হৈছে এতিয়া পিঁয়াজখিনি। এতিয়া মই ইয়াৰ ওপৰত এই চিকেনখিনি দি দিম। চিকেনৰ যিখিনি মেৰিনেট কৰা পেষ্ট আছিলে সেই পেষ্টখিনিও মই যিমান পাৰোঁ বাচনটোৰ পৰা মই চুচি দিছোঁ। এতিয়া এইখিনি লৰাই থাকিম। প্ৰথমতে এতিয়া অকণমান সময় গেছটো ফুল ফ্লেম কৰি দিছোঁ। মাংসখিনি প্ৰায় 5 মিনিটমান মই ভাজি ল'লোঁ। এতিয়া মই ইয়াত আদাৰ পেষ্টখিনি দিম। মুৰ্গী মাংস যে আদা বহুত বেছি নিদিওঁ, এইখিনি আদায়ে হৈ যাব আৰু নিদিওঁ আৰু। এতিয়া এইখিনি মই আকৌ ভাবি এয়া মাংসখিনিৰ পৰা পানী ওলাই গৈছে। মই আৰু বেলেগ পানী ইয়াত এড নকৰোঁ। এতিয়া গেছটো ল' ফ্লেম কৰি দিছোঁ। এতিয়া অকণমান সময়ৰ কাৰণে মই 5 মিনিটমানৰ কাৰণে ঢাকনিখন লগাই দিম। মই এয়া কেৰাহীখন ঢাকি দিয়া 5 মিনিটমান হৈ গ'ল। এতিয়া মই কেৰাহীখন এবাৰ উদঙাই চাম। মই ইয়াত এতিয়াই পানী এড নকৰোঁ। যদি প্ৰয়োজন হয় পিছতহে অকণমান পানী মই এড কৰিম, কাৰণ এই ৰেচিপিটো ড্ৰাইকৈহে ভাল লাগে। একদম যেতিয়া মাংসত লেট খাই থকা গ্ৰেভি হয় সেইটোহে ভাল লাগে। এতিয়া মই ইয়াত এটা চিক্ৰেট ইনগ্ৰিডিয়েণ্ট দি আছোঁ। অকণমান টমেট' চচ মই দি দিছোঁ ইয়াত। খিনি দি আকৌ মই মাংসখিনি ধুনীয়াকৈ ভাজি ল'ম। এয়া মাংসখিনি ভাজ খাই গৈছেই। এতিয়া মই আগতে যে বচাই ৰাখিছিলোঁ ক্ৰীমখিনি, সেইখিনি ইয়াত এয়া দি দিছোঁ। এতিয়া আকৌ ভাজি থাকি পূৰা ডাঠ হৈ আহিব। এই মাংসটোত বেছি পানীৰ প্ৰয়োজন নহয়েই। মাংসৰ পানীখিনিতে টমেট' চচ ক্ৰীম এইখিনিতে ধুনীয়াকৈ সিজি যায়। এয়া মোৰ মাংস ৰেডি। এতিয়া ৰেডি হৈ গ'ল। এয়া চাওক, আপোনালোকে একদম ওচৰৰ পৰা চাওক
ক্ল'জ আপত চাওকচোন কালাৰটো। এতিয়া মই গেছটো অফ কৰি দিম আৰু মাংসখিনি কাঢ়ি ল'ম। এতিয়া মই মাংসখিনি এই বাতিটোত কাঢ়ি ল'ম। এয়া মই মাংসখিনি কাঢ়ি ল'লোঁ। কি ধুনীয়া কালাৰ হৈছে আৰু এই মাংসখিনি খাবলৈ খুবেই বেছি টেষ্টি হয়। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকেও মোৰ এই ৰেচিপিৰে চিকেন এবাৰ ঘৰত ৰান্ধি খাই চাব আৰু কেনে পালে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।